বন্ধুসকল নমস্কাৰ, মই শোভন পৰেল আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি শিকিম প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ যোগ অংক। যোগ অংক শিকিম। তো যোগ অংক প্ৰথমৰ পৰা শিকি যাম। যোগ অংক কেনেকৈ কৰিব লাগে আমি প্ৰথমে চাই লওঁ। তো প্ৰথমতে আমি জানিছোঁৱেই অংকবোৰ কি হয়। অংকবোৰ 1, 2, 3, 4, 5, 6, 7, 8, 9 আৰু 0 এইখিনিক আমি অংক বুলি কওঁ আৰু ইয়াৰ পিছৰখিনি আমি সংখ্যা বুলি কওঁ। দুটা অংক লগ লাগিলে এটা সংখ্যা গঠন হয় আৰু 1ৰ পৰা যিমানখিনি পিছত আমি সংখ্যাবোৰ পাই যাওঁ সেইবিলাক সকলোকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এইখিনি কথা আমি আগৰ ভিডিঅ'টোত পাই আহিছোঁ। এতিয়া আমি এই অংকবিলাক লৈ পেলাই সংখ্যা গঠনটো আমি আগতে পাইছোঁ। এতিয়া আমি যোগ অংক কেনেকৈ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি চাওঁ যোগ অংক কেনেকৈ কৰিব লাগে। মই এটা অংক ইয়াত পাতিছোঁ 4 আৰু তলত 5। 4 আৰু 5 আমি যোগ কেনেকৈ কৰিম। আগতে কি হৈছিলে, যোগ অংকৰ কাৰণে আমাৰ নেওতা কিতাপ আছিলে, যোগ নেওতা। আমি যোগ নেওতা মুখস্থ কৰিব লাগিছিলে আৰু অংকবিলাক মুখস্থ হিচাপত অংকটো কি হয় সেইটো আমি কৰিছিলোঁ। কিন্তু বৰ্তমান আমি মুখস্থ বিদ্যাৰ প্ৰতি ধ্যান দিব নালাগে, আমি কৰি পেলাই চাব লাগে। বস্তুটোৰ প্ৰতি ধাৰণাটো ভালকৈ হৈ ল'ব লাগে প্ৰথমে, তাৰপিছত আমি কৰিব লাগে। তো 4 আৰু 5 আছে, ওপৰত আছে 4, তলত আছে 5। তো আমি 4টো কি কৰিম, আমি প্ৰাথমিক বিদ্যালয়ৰ কাৰণে শিকিছোঁ, আমি সৰু ল'ৰা ছোৱালীৰ কাৰণে শিকিছোঁ কাৰণে আমি কি কৰিম, প্ৰথমে আমি 4 হ'লে ওপৰত 4 আছে, 4টা 8 টানিম আৰু তলত আছে 5। তলত আছে 1, 2, 3, 4, 5। তো এই দুটা মিলাই পেলাই কিমান হ'ব আমি যোগ কৰি চাওঁ। এতিয়া গণনা কৰি চাওঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9। তো আমি 4 আৰু 5 যোগ কৰি পালোঁ 9। তো 4 আৰু 5 যোগ কৰি আমি 9 পালোঁ। এইটো যোগ অংক এটা হৈ গ'ল। তো এইখিনি আমি যদি কাঠ পেঞ্চিলে কৰিছোঁ, এইখিনি আমি মোহাৰি পেলাই থৈ দিওঁ, আমাৰ বহীটো দেখিবলৈ চাফা হৈ থাকিব। এইখিনি কৰিবলৈ আমি এটা যোগ অংক কৰিব পাৰিলোঁ। ইয়াত কোনো খেলি মেলি থাকিব নালাগে, কাৰণ ওপৰত যিমান আছে সিমানটা আমি 8 টানিলোঁ, তলত যিমান আছে সিমানটা 8 টানিলোঁ। তো যিমান হ'ব সিমানখিনি আমি ইয়াত বহাই দিলোঁ। তো এইটো অতি সহজ যোগ অংক হয়, যিটো আমি প্ৰথম শ্ৰেণীত পাওঁ। তাৰপিছত অলপ ওপৰলৈ যাওঁ, যোগ অংক কেনেকুৱা হ'ব। এতিয়া যোগ অংক হ'ব 6 আৰু 2 লিখিলোঁ, ইফালে 8 আৰু 1 লিখিলোঁ। এইটো যোগ চিন, এইটো যোগ চিন বুলি কোৱা হয়। এনেকুৱা যোগ চিন থাকে, ইফালে এটা 8 থাকে, ওপৰৰ পৰা তললৈ এটা 8 থাকে আৰু 8 দুটা দুয়োফালে সমান হ'ব লাগে। এইটো কথা ধ্যান দিব লাগে, সমানটো কৰিব লাগে আমি আখৰবিলাক, তেতিয়া আমাৰ ধুনীয়া হৈ থাকিব। তো ওপৰত আছে 2 আৰু তলত আছে 8। আমি দুটাক একেলগে চাব নালাগে, তলৰটো দুটাক একেলগে চাব নালাগে, ওপৰটো দুটাক একেলগে চাব নালাগে। প্ৰথমে আমি কৰিম, যিকোনো অংক কৰোঁতে আমি প্ৰথমে সোঁ ফালৰ পৰা অংক কৰিব লাগে। আমাৰ সোঁ হাত এইটো হয়, সোঁ হাতৰ ফালৰ পৰা আমি অংক কৰিম। ওপৰত আছে 2, দুটা 8 টানিলোঁ, তলত আছে 8, 1, 2, 3, 4, 5, 6, 7, 8, 8টা 8 টানিলোঁ। তো মুঠতে কিমান হ'ল আমি এতিয়া যোগ কৰিম। বেছিটোৰ পৰা যোগ কৰিলে আমাক সুবিধা হ'ব কৰিবলৈ। ইয়াত আছে 8, 1, 2, 3, 4, 5, 6, 7, 8 হৈ গ'ল, 9, 10। এতিয়া 10 হ'ল, এইটো হ'ল মুঠতে 10। এতিয়া 10 আমি ইয়াত বহাব নোৱাৰোঁ, কাৰণ দুটা আখৰ থাকিলে ইয়াত দুটা অংক আছে, এটা 1 আৰু এটা 0, দুটা অংক আছে। দুটা অংক যদি আছে তো এককটো ইয়াত আমি লিখিম, কিন্তু দশকটো আমি ইয়াত লিখিব নোৱাৰোঁ, কাৰণ এইটো ঘৰ এককৰ ঘৰ। এককৰ ঘৰত কেৱল আমি এককহে লিখিব পাৰিম। তো একক কি হ'ব, সোঁফালৰটো আমি ইয়াত আহি পেলাই বহাই দিম আৰু বাওঁফালৰটো আমি গোল দি থৈ দিম, যাতে পিছত আমি নাপাহৰোঁ। বাওঁফালৰটো গোল দি থ'লে কি হ'ব, পিছত আমি হাতে যোৱাটো হিচাপ কৰিবলৈ সহজ হ'ব। এইটো আমাৰ 1টো এতিয়া হাতে গ'ল। ওপৰত আছে 6, ইয়াত আমি 8 টানিবও পাৰোঁ, টানি পেলাই তোমালোকে কৰিবও পাৰা। তো মুখে মুখে কৰি দিছোঁ, তোমালোকে এবাৰ এইটো 8 টানি পেলাই দেখাইও দিছোঁ। দিয়া 2, 3, 4, 5, 6 আৰু তলত আছে 1, তলত আছে 1 আৰু হাতে যোৱা 1, এইটো আমি পিছত গন্তি কৰিম। 1, 2, 3, 4, 5, 6, 1, 1, 7 আৰু হাতে যোৱা 1 মিলি হ'ল 8। ইয়াত আমি 8 বহাম। এইটো 1টো আমি ইয়াত কিয় লিখিলোঁ, ইয়াত কিয় হিচাপ কৰিলোঁ, কাৰণ 1টো দশকৰ ঘৰৰ আছিলে।
একক দশক, এইটো আমি দশকৰ ঘৰৰ একটো, ইফালে আমি এককৰ ঘৰত দ লিখিব নোৱাৰোঁ। সেইকাৰণে দুটা আখৰ হ'লে এটা হাতে যায় বুলি কোৱা কাৰণটো হ'ল যিটো স্থান থাকে সংখ্যাৰ স্থানীয় মান যিটো থাকে একক দশক শতক যিটো ঘৰত সংখ্যাটো হয় সেইটো ঘৰতে লিখিবৰ কাৰণে আমি এনেকৈ এটা পিছফালৰটো লাষ্টৰটো লিখি পেলাই আগত যিমান কেতিয়াবা দুটা সংখ্যাও হাতে যাব পাৰে। যদি যোগ কৰি পেলাই যদি 100 হৈ যায় তেতিয়া শূন্যটো বহিব আৰু দহটো হাতে যাব, লাষ্টৰটোহে বহিব, বাকীখিনি হাতে যাব। এইটো অংক আমি কৰিলোঁ, এইখিনি আমি কাঠ পেঞ্চিলেৰে মোহাৰি দিম। মই কলম ব্যৱহাৰ কৰিছোঁ কাৰণে মই কাটি পেলাই থৈ দিলোঁ। মোৰ বহিটো দেখিবলৈ লেতেৰা হওক, কিন্তু তোমালোকৰ বহিটো দেখিবলৈ লেতেৰা হ'ব নালাগে, কাঠ পেঞ্চিলেৰে মোহাৰি দিবা। এতিয়া আমি 3 নম্বৰ অংকটো চাওঁ। শূন্যটো লগাই পেলাই কি হ'ব 6 0 7 2, এইটো আমি চাই ওপৰত আছে 0, তলত আছে 7। তো শূন্যৰ লগত 7 যোগ হ'লে কি হ'ব, শূন্যটোৰ কোনো মান নাই, যোগত শূন্যৰ কোনো মান নাথাকে। 7 আৰু 0 যোগ হ'লে মানে মোৰ লগত আছে 7টা আৰু কোনোবাই মোক দিলে আৰু শূন্যটা, মানে এটাও নিদিলে, শূন্যটা দিলে, এটাও নিদিলে। কিমানটা দিলে বুলি ক'লে 0টা দিলে, গতিকে এটাও নিদিলে, 7টা আছিলে 7টাই থাকিলে। সেইকাৰণে ইয়াত হ'ব 7 আৰু ইয়াত ওপৰত আছে 6, তলত আছে 2। 6 আৰু 2 যোগ কৰিলে আমি আষ্টানিও কৰিব পাৰোঁ বা মুখামুখি আঙুলিৰে হিচাপ কৰিবও পাৰোঁ, বা মুখামুখিকে যদি মনত তোমালোকে কৰিব পৰা হৈছে তেনেহ'লে মনে মনেও কৰিব পাৰা। 6 7 8, 2 লগালে 8 হ'ব। এইটো অংক হৈ গ'ল, 8 10 7, 87 হৈ গ'ল। ইয়াৰ পিছত এতিয়া আৰু এটা অংক চাওঁ। 4 নম্বৰ 6 5 3, ইয়াত 7। আমি টানলৈ গৈ আছোঁ, ক্ৰমান্বয়ে টানলৈ গৈ আছোঁ। আমি চাই লওঁ। 5 আছে ওপৰত, তলত আছে 7। ওপৰত 5 আছে, 1 2 3 4 5, তলত আছে 7, 1 2 3 4 5 6 7। তো মুঠতে যোগ কৰিলে হ'ব 5 আৰু 7 মিলিলে 5 6 7 8 9 10 11 12, 12ৰ 2 হ'ব কাৰণ দশকটো ইয়াত নবহে, একটো হাতে যাব। আৰু 6 আৰু 3 হ'লে 9 হ'ব, আৰু হাতে যোৱা 1 মিলিলে 10 হ'ব। এতিয়া আমি এইটো 10টো তোমালোকে ভাবিব পাৰা দুটা আখৰ থাকিলে এটা আখৰটো হাতে যাব, এটা অংকটো হাতে যাব লাগিছিলে, কিন্তু ইয়াত আৰু কৰিব লগা নাই। এইটো একটো আমি শতকৰ ঘৰত বহাব পাৰিম। ইয়াত কিবা কৰিব লগা থাকিলে একটো আমি শতকৰ ঘৰত বহাব নোৱাৰিলোঁ হয়। এতিয়া কৰিবলগীয়া নাই কাৰণে আমি শতকৰ ঘৰটো আমি দখল কৰিব পাৰিম, ইফালে একো নাই। যদি আমি ধৰোঁ ইয়াত, এতিয়া উত্তৰটো হ'ব 1 শতক আৰু 2 একক হ'ব, 102 হ'ব উত্তৰটো। যদি আমি এনেকৈও ক'ব পাৰোঁ 10 দশক আৰু 2 একক বুলিও ক'ব পাৰোঁ। 5 নম্বৰ চাওঁ। আমি একক দশককে কেনেকৈ কৰোঁ যোগ অংক। একক দশকৰ কথা মই বহুতখিনি ক'লোঁ। এতিয়া তোমালোকে একক দশক যদি নাজানা তেনেহ'লে তাৰ কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' বনাম, তথাপিও ইয়াত অলপ বুজাবলৈ চেষ্টা কৰিছোঁ একক দশক কেনেকৈ হিচাপ কৰা হয়। এতিয়া ধৰা ইয়াত যদি 100 500 565 যদি আছে ওপৰত, আৰু ইয়াত যোগ চিন আছে, ইয়াতে দিব পাৰা বা তলতে দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে, যোগ 7 2 1। এইটো এতিয়া আমি মুখে মুখে কেনেকৈ কৰিব পাৰিম, যোগ অংক আমি মুখে মুখেও কৰিব পাৰিম। চোৱা কেনেকৈ কৰিম যোগ অংক মুখে মুখে। আমি এইটো বস্তুটো ইফালে কৰিবলৈ চেষ্টা কৰিম। ইয়াত শতক আছে কেইটা, একক আছে কেইটা, একক এইটো ওপৰত একক আছে 5 একক। ধৰা এককৰ ঘৰটো মই এনেকৈ বনাই দিছোঁ, 1, এইটো 1 1 লিখি দিছোঁ, 3টা 1, 4টা 1, 5টা 1, একক আছে 5টা। তাৰপিছত আছে দশক, একক দশক শতক। তো দশকৰ ঘৰত আছে 6টা, দশকৰ ঘৰটো আমি অলপ বেলেগ ধৰণে বনাম, দশক 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 আৰু দশক। মুঠতে আমাৰ 5টা দশক হ'ল আৰু এটা দশক মিলিলে 6টা দশক হ'ল
আৰু 5টা শতক। আমি শতকটো গোল চিন দি পেলাই ধৰা কৰি লৈছোঁ। শতক, 2 শতক, 3 শতক, 4 শতক, 5 শতক। এইটো আমি কেৱল এইখিনি সংখ্যাৰ কাৰণে 565 এই সংখ্যাটোৰ কাৰণে আমি এইখিনি হিচাপ কৰিলোঁ। এতিয়া তলৰটো চোৱা, তলৰটো কি হ'ব? একক আছে ইয়াত এটা, দশক আছে দুটা, একটা দশক, দুটা দশক। এতিয়া শতক আছে ইয়াত 7টা, এটা শতক, দুটা শতক, 3টা শতক, 4টা শতক, 5টা শতক, 6টা শতক, 7টা শতক। শতক আছে 7টা। এতিয়া উত্তৰত কি হ'ব আমি চাই ল'ম। একক কিমান হ'ব? ইয়াত এতিয়া এককটো ইয়াত বহাব লাগিব আমি। একক কিমান হ'ব? একক আছে আমাৰ লগত, একটা একক, দুটা একক, 3টা একক, 4টা একক, 5টা একক আৰু 6টা একক। তো একক হ'ব আমাৰ 6টা। দশক কেইটা আছে আমাৰ চাই ল'ম। 1, 2, 3, 4, 5টা, 6টা, 7টা, 8টা, 8টা আমাৰ দশক আছে। দশক আছে 8টা। শতক কেইটা আছে চাই লওঁ। 1, 2, 3, 4, 5টা, 6টা, 7টা, 8টা, 9টা, 10টা, 11টা, 12টা। আমাৰ 12টা শতক আছে। এনেকৈও আমি যোগ কৰিব পাৰোঁ। আমি এতিয়া দুটা প্ৰকাৰ শিকিলোঁ যোগ কৰিবলৈ। ইয়াৰ পিছত আমি যোগ কৰাৰ আৰু এটা ধৰণ চাই লওঁ। 6 নম্বৰ অংকটো। এতিয়া যোগ কৰা আৰু এটা ধৰণ থাকে। এনেকৈ আমি কেতিয়াবা এইটো দেখিলে, এনেকুৱা পাতি দিয়া দেখিলে আমি কেতিয়াবা ভয় খাই যাওঁ আৰু আমাৰ পতাত খেলি মেলি হৈ যাবও পাৰে। এনেকৈ পতাত খেলি মেলি হৈ যাব পাৰে। ধৰা আৰু এটাও আছে 6, 3, 2, 5। এইটো ডাঙৰ অংক এটা হৈ গ'ল, দেখিবলৈ ভয় লগা অংক। তো তোমালোকে সচৰাচৰ কেনেদৰে পাতি দিয়া? 200 আৰু 2, 32 একেলগে লিখি দিয়া আৰু এইটো একেলগে লিখি দি পেলাই যোগ কৰি দিয়া ডাইৰেক্টকৈ। কিন্তু সেইটো ছিষ্টেম নহয়, সেইটো কৰিলে উত্তৰটো ভুল হ'ব। আমি কি কৰিব লাগে? এই অংককেইটা যিখিনি আছে সংখ্যাকেইটা, সেইখিনি আমি উল্টা ফালৰ পৰা, সোঁফালৰ পৰা উল্টাকৈ চিধাকৈ, সোঁফালৰ পৰা চিধাকৈ হ'ব লাগে। সোঁফালৰ পৰা চিধাকৈ এনেকৈ হ'ব লাগে। যদি খেলি মেলি হৈ যায়, তোমালোকে সোঁফালৰ পৰা চিধাকৈ বুলি এনেকৈ আঁচ টানি দিবা এবাৰ, বুজিছানে? সোঁফালৰ পৰা এনেকৈ চিধা হ'ব লাগে বুলি টানি দিবা। যদি তোমালোকৰ খেলি মেলি হয়, কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা টানিবলৈ, যাতে পিছত মোহাৰিবলৈ সুবিধা হয়। যদি সোঁফালৰ পৰা চিধাকৈ তোমালোকে বনাব লাগিব। কেনেকৈ বনাম? প্ৰথমটো লিখিলোঁ 200, প্ৰথমটো 200 লিখি দিলোঁ। তাৰপিছত আছে যোগ চিন আছে। যোগ চিন থাকিলে আমি 2টো ইয়াত 200ৰ লগত লগাই দিব নোৱাৰোঁ। এইটো যোগ চিনে ভাগ কৰি দিছে। এইটো বেলেগ বস্তু, এইটো বেলেগ বস্তু। 200টো বেলেগ বস্তু আৰু 2টো বেলেগ বস্তু। গতিকে আমি 200 আৰু 2 একেলগে লগাই দিব নোৱাৰোঁ। 2টো বেলেগ। 2টো সোঁফালৰ পৰা চিধাকৈ ইয়াত থাকিব শেষত। একক হয়, 2 একক হয়। তো 3 দশক আৰু 2 একক। 3টো দশকৰ ঘৰত, 2টো এককৰ ঘৰত। নিজৰ ঘৰটো অংকৰে সংখ্যাবিলাকে কেতিয়াও ইফাল সিফাল কৰাই যদি আমি বহাই দিওঁ, সংখ্যাবিলাকৰ ঘৰটো ইফাল সিফাল কৰাই দিওঁ, তেতিয়া অংকটো আমাৰ ভুল ওলাব। সেইকাৰণে যোনটো স্থানীয় মান, যোনটোৰ ঘৰ হয়, একক দশক শতক যোনটো যাৰ ঘৰ হয়, সেইটো ঘৰৰ হিচাপতে আমি অংকটো পাতিব লাগে প্ৰথমে। তেতিয়া যদি পাতিবলৈ সুবিধা আমি জানি যাওঁ, তেতিয়া অংক কৰিবলৈ, আমাক যোগ কৰিবলৈ যেনেকৈ আগৰ যিবিলাক যোগ আছিলে সহজবোৰ, তেনেকুৱাই হৈ যায়। আমি এইটো পাতোঁ এতিয়া। 4 শতক, 3 দশক, 2 একক। 2 একক, 3টো দশক, 4 শতক। ইয়াৰ পিছত আছে 6300, 2 10, 5, 25। আমি 5 এককটো প্ৰথমে লিখিম। 2 দশক, 3 শতক আৰু 6000। এনেকৈ আমি বহাম। তাৰপিছত আমি গোটেইখিনি পাতিলোঁ। এতিয়া যোগ চিন ইয়াত দিম। যোগ চিন ইয়াত দি পেলাই আগৰ যিটো ছিষ্টেম, আগৰ যিটো আমাৰ অংক কৰা যিটো ধৰণ হয়, সেইটো ধৰণত আমি অংক কৰিম। 2 এক লাইনৰ চিধাটো গোটেইখিনি হিচাপ কৰি পেলাই ইয়াত লিখিব লাগে। যদি বেছি হয়, 10তকৈ ওপৰত হয়, 2টা আখৰ হৈ যায়, 2টা সংখ্যা হৈ যায়, 2টা অংক আমি পাওঁ, তেনেহ'লে আমি এটাটো অংক হাতে যাব। চাই লওঁ কেনেকৈ আছে ইয়াত, কি ওলাব। 2, 2, 4, 2, 6 আৰু 5 হ'লে 11 হ'ব। 11ৰ আমি সোঁফালৰ একটো এইফালে লিখিলোঁ
আৰু বাওঁফালৰ 1টো আমাৰ হাতে গ'ল। বাওঁফালৰটো হাতে যাব সদায় নাপাহৰিবা। তাৰপিছত 3 শূন্যটো হিচাপ নাই, 0 3 0 3 হ'লে 3 হ'ব, 3 3 6 7 8 আৰু হাতে যোৱা 1 মিলিলে 9। ইয়াৰ পিছত আছে 2 শতক আছে, শতকৰ ঘৰত 2 আছে, 2 4 6 হ'ব, 6 3 9 হ'ব। আমাৰ হাতে যোৱাটো আমি আগতে লিখিলোঁ 9 হ'ব, ইয়াত 9 হ'ল। আৰু 6টো হাজাৰ আগত আৰু কোনো নাই, 6991 আমাৰ উত্তৰ ওলালে। ধন্যবাদ বন্ধুসকল এই ভিডিঅ'টো চোৱাৰ কাৰণে। যদি তোমালোকক ভাল লাগিলে কমেণ্ট কৰিবা, লাইক কৰিবা, ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব অলপ কৰিবলৈ চেষ্টা কৰিবা যাতে মই আৰু আগত ভিডিঅ' বনাই থাকিব পাৰিম। মোৰ চেনেলটো আৰু কিবা যদি বন্ধু আছে, কোনোবা তোমালোকৰ লগৰীয়া আছে, তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।